মুখ্যমন্ত্ৰীৰ কথাৰ উত্তৰ নিদিয়ে ভূপেন বৰাই। গতিকে মানসিক ভাৰসাম্য হেৰুৱা মানুহ এজনৰ কথা বতৰাৰ লগত আমি লাগি থাকিলে নহ'ব। আমি আমাৰ কাম কৰি গৈ আছোঁ। মুখ্যমন্ত্ৰীৰ কথা শুনিয়েই আকৌ খং উঠিল ভূপেন বৰাৰ। যিজন মানুহে মুখ্যমন্ত্ৰীয়ে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত স্বয়ং ঘোষণা কৰিছে যে মোৰ মানসিক সন্তুলন হেৰাইছে, মোক কোনোবাই জোকালে মই কামুৰি দিম, মইতো জোকোৱা নাই, মই SIT কৰিম বুলি কৈছোঁ। গতিকে মানসিক ভাৰসাম্য হেৰুৱা মানুহ এজনৰ কথা বতৰাৰ লগত আমি লাগি থাকিলে নহ'ব। পুনৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে SIT গঠনৰ বিষয় ভূপেন বৰাৰ মুখত। ৰিপুণ বৰাৰ তৃণমূল কংগ্ৰেছ ত্যাগৰ পিছতেই মুখ্যমন্ত্ৰীয়ে দিয়া মন্তব্যৰ এই উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ। মানসিক ভাৰসাম্য নথকা বুলি নিজেই ঘোষণা কৰা মানুহৰ কথাৰ উত্তৰ নিদিও বুলি মুখ্যমন্ত্ৰীক সমালোচনা ভূপেন বৰাৰ। মুখ্যমন্ত্ৰীক আক্ৰমণ কৰি এইবাৰ ভূপেন বৰাৰ প্ৰশ্ন, এঘৰ মানুহৰ ইমান হোৱাইট মানি ক'ৰ পৰা আহিছে? মাটিৰ কাগজ নোহোৱাৰ বাবেই মাজুলীৰ ভূমি আইনৰ কাম ৰৈ যোৱাৰ অভিযোগ। হোৱাইট মানি বৃদ্ধি কৰাৰ টেকনিক দুখীয়া মহিলাক দিয়াৰ দাবী ভূপেন বৰাৰ। এঘৰ মানুহৰ ইমান হোৱাইট মাটি মনি ওলায়, গোটেই অসমখন কিনিব পৰা হৈ গৈছে। আইনখন ৰৈ যায়, মাজুলী আইনখন ৰৈ গ'ল, কেলে মাটিৰ কাগজ পত্ৰখিনি ক্লিয়াৰ হোৱা নাই। চৰকাৰী ব্যৱস্থাটো গোটেই মেচিনাৰীটো আজি ব্যৱহাৰ হৈছে এটা পৰিয়ালৰ সম্পত্তি বৃদ্ধি কৰা, আৰু হোৱাইট মানি অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। ব্লেক মানিটো তেখেতৰ গুৰিত নায়েই, তেখেতে ব্লেক মানি চাকিলে দেখাও নাই, চিনিও নাপায়। ব্লেক মানি আমাৰবিলাকৰ ঘৰতে আছে। গতিকে ইমান হোৱাইট মানি গঢ়াৰ যিটো টেকনিক, সেইটো যদি অসমৰ বাকীসকল মহিলাকো দিব পাৰিলেহেঁতেন বৰ ভাল আছিল। অসমৰ অন্যান্য যিসকল মহিলাই বকবকাই আছে ইলেক্ট্ৰিচিটি বিল দিব নোৱাৰাৰ কাৰণে, ল'ৰা ছোৱালী এডমিশ্যন ফিজ দিব নোৱাৰাৰ কাৰণে, বয় বস্তুৰ দাম বৃদ্ধি হোৱাৰ কাৰণে, চাহ শ্ৰমিকৰ মাত্ৰ 50 টকা এটা হোৱাইট মানি বৃদ্ধি নাপায়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হোৱাৰ চৰ্চাক লৈ ভূপেন বৰাই ক'লে, দলত পেৰাচুট লেণ্ডিং কৰা নাই ভূপেন বৰাই। কি দায়িত্বত দলৰ কাম কৰিছে দোহাৰিলে ভূপেন বৰাই। দলে যিয়েই দায়িত্ব দিব পালন কৰি যোৱাৰ কথা ক'লে APCCৰ সভাপতিজনে। ইউথ কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ, ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট হ'লোঁ, তাৰপাছত মই APCC জইণ্ট ছেক্ৰেটাৰী, তাৰপিছত মই APCC ছেক্ৰেটাৰী, তাৰপিছত APCC জেনেৰেল ছেক্ৰেটাৰী, তাৰপিছত মই AICC ছেক্ৰেটাৰী, তাৰপিছত মই প্ৰেচিডেণ্ট। মইতো এনেকৈ পেৰাচুট লেণ্ডিং কৰা নাই নহয় দলত। 30 বছৰত মই এডুপকে আহিছোঁ। গতিকে মই যেতিয়া পেৰাচুট লেণ্ডিং কৰা নাই, গতিকে দলৰ শীৰ্ষ নেতৃত্বই যি সিদ্ধান্ত ল'ব, য'লে নিব, যেনেকৈ নিব, তেনেকৈ মই সাজু থাকিম। ৰিপুণ বৰাৰ পুনৰ কংগ্ৰেছ গমন সন্দৰ্ভত মন্তব্য কৰি ভূপেন বৰাই ক'লে, ৰিপুণ বৰা সন্দৰ্ভত সিদ্ধান্ত ল'ব AICCয়ে। AICCৰ নিৰ্দেশ পালেই জিলা পঞ্চায়ত বুথ কৰ্মীক সুধিব APCCয়ে। ভিডিঅ' জাৰ্নেলিষ্ট দীপংকৰ শৰ্মাৰ সহযোগত বঞ্জিত কলিতাৰ ৰিপৰ্ট NKTV+।